আজি বিশ্ব হলৌ দিৱস আমাৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি বৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ত হলৌ দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত ভাগ ল'বলৈ পাই খুবেই সুখী হৈছোঁ। এই অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে বিপ্লৱ চুতীয়া ককাইদেউ আৰু লগতে যি হলৌ সংৰক্ষণ সমিতি আৰু বাৰেকুৰিবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৃথিৱীৰ অদ্বিতীয় বনমানুহ হলৌ বান্দৰক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আৰু এই বাৰেকুৰি অঞ্চলৰ ৰাইজে যিদৰে হিয়া উজাৰি নিজৰ দায়িত্ব পালন কৰিছে, তেনেদৰে পৃথিৱীৰ সকলো অঞ্চলতে সকলো ঠাইতে যাতে এনেদৰে বন্যপ্ৰাণীক মৰম আৰু আদৰ কৰি ৰাখে, সেয়া আহ্বান জনাইছোঁ। সকলোৱে আহক, বাৰেকুৰি অঞ্চলটোক যাতে হলৌ বান্দৰৰ পৰ্যটনস্থলী হিচাপে ঘোষণা কৰিব লাগে। ইতিমধ্যে বহুতো মানুহ ইয়ালৈ আহে বাৰেকুৰি অঞ্চললৈ হলৌ বান্দৰ চাবলৈ, গতিকে সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোৱে যাতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কিছু হ'লেও ভূমিকা গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাইছোঁ। মোৰ স্বামী ৰাজীৱ শদিয়া, তেওঁ এই হলৌ বান্দৰৰ এই অনুষ্ঠানটোৰ লগত এই বাৰেকুৰিবাসী ৰাইজৰ লগত তেওঁ খুব ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁ 2022 চনত আৰু 2024 চনত দুটাকৈ হলৌ বান্দৰৰ শীৰ্ষগীত হলৌ দিৱসৰ উপলক্ষে আয়োজন কৰা হলৌ দিৱসত দুটাকৈ শীৰ্ষগীত তেওঁ গাই থৈ গৈছিল। আৰু তেওঁ যদি থাকিলহেঁতেন নিশ্চয় এইবছৰো এটি গীত গাবলৈ চেষ্টা কৰিলেহেঁতেন। তেখেতৰ গীতসমূহ তেখেতৰ হলৌ বান্দৰক লৈ যি গীত তেওঁ গাই থৈ গৈছে, এই গীতকেইটা আজি ইয়াত মই শুনিবলৈ পাইছোঁ, মানুহৰ মাজত শুনিবলৈ পাওঁ, বহুত ভাল লাগে শুনিবলৈ। আৰু তেওঁ থকা হ'লে হয়তো আৰু কিবা কিবি কৰিলেহেঁতেন, গানৰ মাজেৰে কিবা কৰিবলৈ চেষ্টা কৰিলেহেঁতেন। তাৰোপৰি এই বিপ্লৱ চুতীয়া ককাইদেউক তেওঁৰ যি প্ৰচেষ্টা হলৌ বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত, তেওঁৰ লগতে গাঁওবাসীৰ যি প্ৰচেষ্টা, সেয়া অত্যন্ত শলাগিবলগীয়া। এই প্ৰচেষ্টা সকলোৱে অব্যাহত ৰাখক আৰু হলৌক সংৰক্ষণ কৰক। বিশ্ব হলৌ দিৱস এই অনুষ্ঠানটো 2015 বৰ্ষৰ ইংলেণ্ডৰ লাইচেঞ্চ বিভাগত অনুষ্ঠিত হৈছিল। তাৰ সমান্তৰালভাৱে দুবছৰ পিছতে 2017 বৰ্ষৰ পৰা আমি এই অনুষ্ঠানটো বাৰেকুৰি অঞ্চলত নিৰৱচ্ছিন্নভাৱে আমি অনুষ্ঠিত কৰি আহিছোঁ। বাৰেকুৰি অঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ হলৌ সংৰক্ষণৰ ক্ষেত্ৰত আমি কিঞ্চিত মানে কেনেধৰণে সজাগ আৰু সচেতন কৰিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি অনুষ্ঠানটো আয়োজন কৰি আছোঁ। প্ৰাইমেট ৰিচাৰ্চ চেণ্টাৰৰ তত্বাৱধানত আমি বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি, গ্ৰীণ ভিজন উদ্যোগত আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। বৰগাঁও মধ্য ইংৰাজী বিদ্যালয় ইক' ক্লাব, বৰগাঁও মধ্য উচ্চ ইংৰাজী বিদ্যালয়ে আমাক সহযোগ কৰিছে আৰু বাৰেকুৰি অঞ্চলৰ প্ৰায় 6খন বিদ্যালয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত অংশগ্ৰহণ কৰিছে আৰু এই অনুষ্ঠানটোত কেইবাজনো পৰিৱেশ কৰ্মী, হলৌ বিশেষজ্ঞ এই অনুষ্ঠানটোলৈ আহিছে। আৰু বিশেষ কথা হ'ল, আমাৰ লগত 2017 চনৰ পৰা এই অনুষ্ঠানটোৰ লগত আমাৰ লগত জড়িত হৈ আছিল গণশিল্পী ৰাজীৱ শদিয়া। তেখেত আমাৰ মাজত নাই, নথকা অৱস্থাতো আমি তেখেতৰ পৰিয়ালক মৰ্মে আমি উপলব্ধি কৰোঁ, তেখেতক আমি স্মৰণ কৰোঁ। সেই গতিকে আমি তেখেতৰ পৰিয়ালক এনেকুৱা এটা এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু ইতিমধ্যে আমাৰ শোভাযাত্ৰাটো শুভ উদ্বোধন হৈছে আৰু অসমৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আমাৰ ৰাজীৱ শদিয়া ককাইদেউৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই বাৰ্তা দিব বিচাৰিছোঁ যে বিশ্বত যি ভাৰতীয় অদ্বিতীয় বনমানুহ হলৌ সংৰক্ষণৰ ক্ষেত্ৰত কিঞ্চিত মানুহ যাতে আমি সজাগতাৰ ক্ষেত্ৰত বৰঙণি দিব পাৰোঁ, তাৰে আমাৰ সামান্য প্ৰয়াস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।